হাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম মূল্যবৃদ্ধি আৰু সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দাবীত হৰব হৈছে এতিয়া অসমীয়া যুৱ মঞ্চ বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰব হৈছে অসমীয়া যুৱ মঞ্চ আৰু স্লোগান দিছে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দিছে আৰু অসমীয়া ৰাইজে বিজেপিয়ে সোণৰ অসম গঢ়ি দিব বুলি আশা কৰি ভোট দিছিল কিন্তু বিজেপিয়ে সকলো শেষ কৰি দিলে এই বুলি মন্তব্য কৰিছে আৰু বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই জনাব চেষ্টা কৰিছে এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মূল্যবৃদ্ধি সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰব হৈছে এতিয়া অসমীয়া যুৱ মঞ্চ অসমীয়া ৰাইজে বিজেপিয়ে সোণৰ অসম গঢ়ি দিব বুলি আশা কৰি ভোট দিছিল কিন্তু বিজেপিয়ে সকলো শেষ কৰি দিলে বুলি বৃহৎ মন্তব্য কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি জীৱনদায়িনী ঔষধ কিনিব নোৱাৰা হল এতিয়া মানুহে পেট্ৰল ডিজেল কিনিব নোৱাৰা হল মানুহে এই বুলি মন্তব্য কৰিছে আৰু বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক মুৰ্দাবাদ দিলে অসমীয়া যুৱ মঞ্চই হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই নহলে পৰিস্থিতি বেয়ালৈ যাব বুলি মন্তব্য কৰিছে আৰু হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰে অসমীয়া যুৱ মঞ্চই কৌশিক ৰায়ে যোগানৰ বিষয়ে একো নাজানে এই বুলি মন্তব্য কৰিছে কৌশিক ৰায় ব্যৰ্থ অপদাৰ্থ মন্ত্ৰী বুলি মন্তব্য কৰিছে আমি জনাবলৈ চেষ্টা কৰিছো পেট্ৰলৰ লগত ইথানল মিহলি কৰাত লৈ নীতিন গাডকাৰীৰ বিৰুদ্ধে হৰব ভূমিকা লৈছে এতিয়া হৰব হৈছে এতিয়া অসমীয়া যুৱ মঞ্চ আমি দৃশ্যাংকতি কৈছো এয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে আৰু সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দাবীত হৰব হৈছে অসমীয়া যুৱ মঞ্চ বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰব হৈছে এতিয়া অসমীয়া যুৱ মঞ্চ আৰু মন্তব্য কৰিছে অসমীয়া ৰাইজে বিজেপিয়ে সোণৰ অসম গঢ়ি তুলিব বুলি আশা কৰি ভোট দিছিলে কিন্তু সেই আশাত সকলো শেষ কৰি পেলাইছে এতিয়া বিজেপিয়ে আৰু গাড়ী ঠেলি এক বিশেষ ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ দৃশ্যাংক দেখিছে আপোনালোকে চাৰিচকীয়া বাহন ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ইথানল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে নীতিন গাডকাৰীক সমালোচনা কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে আৰু হৰব হৈছে বৰ্তমান সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চ আমাৰ হাতত মন্তব্য আছে মন্তব্য ল'বলৈ চেষ্টা কৰিম চাওক আমি অসমীয়া যুৱ মঞ্চই আৰু অসমৰ জনগণে যি আশাৰে যি ভৰসাৰে বিজেপি চৰকাৰক ভোট দিছিলো যে সোণৰ অসম গঢ়ি দিব অসমৰ জনগণক তেওঁলোকে আনন্দিত কৰিব উৎসাহিত কৰিব আগবঢ়াই দিব কিন্তু যি দেখিলো সব শেষ কৰি দিলে আপোনালোকে জানে যে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী মানুহে কিনিব নোৱাৰা হ'ল জীৱনদায়িনী ঔষধ কিনিব নোৱাৰা হ'ল আজি দেখিছো আমি গাড়ী ঠেলি আনিবলগীয়া হৈছে যে গাড়ী তেল ভৰাবলৈ মানুহৰ পইচা নাইকিয়া হ'ল আৰু 100 ওপৰত চেঞ্চুৰী কমাই দিলে গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি মুৰ্দাবাদ জনাইছো এখন বিজেপি চৰকাৰক আমি মুৰ্দাবাদ জনাইছো আৰু এটা কথা ক'ব বিচাৰিছো যে নীতিন গাডকাৰী আপুনি জানে যে তেলৰ লগত ইথানল মিক্স কৰি দিছে গতিকে এইটো চক্ৰান্ত এইটো ঘৰৰ পৰিবাৰক কেনেকৈ ব্যৱসায় ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ এইটো হৈ গ'ল যে নীতিন গাডকাৰী পুতেকৰ প্ৰেমত পৰি গ'ল আৰু নীতিন গাডকাৰী পুতেকৰ প্ৰেমত পৰি নীতিন গাডকাৰী অন্ধ হৈ গ'ল গতিকে আমি নীতিন গাডকাৰীৰ পৰা তেনেকুৱা আশা কৰা নাছিলোঁ গতিকে এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি শীঘ্ৰে যদি আপুনি শুধৰণি নহয় মূল্যবৃদ্ধি যি ৰোধ নকৰে কিন্তু পৰিৱেশ পৰিস্থিতি বেয়া হৈ যাব আৰু এটা কথা ক'ব বিচাৰিছোঁ যিজন এতিয়া কৌশিক ৰায় যি যোগানৰ কথা একোৱে নাজানে যোগান মন্ত্ৰীৰ কথা গতিকে তেনেকুৱা এজন ব্যৰ্থ মন্ত্ৰী অপদাৰ্থ মন্ত্ৰী যদি পাতি দিয়ে এখন চৰকাৰে কেনেকৈ বাৰু অসমখন চলাব মোক কওকচোন কেনেকৈ যোগান বিভাগত গুৰুত্ব দিব গতিকে আপোনাৰ দুখীয়া শ্ৰেণী ঘৰ ৰাইজৰ ঘৰত যাওক আজি তেল কিনিব পৰা নাই দাইল কিনিব পৰা নাই আলু কিনিব পৰা নাই আৰু কি কৈছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা লালসা দি দিলে যে এইবাৰ যদি জিকো তেল দিম চেনি দিম দালি দিম আলু দিম পিঁয়াজ দিম চবেই দিয়ে কিন্তু একোৱে দিব নোৱাৰা হ'ল হিমন্ত বিশ্ব শৰ্মাই এতিয়া অকল চাউলকেইটা দি আছে লাজ নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ডাঙৰ এটা টুপি পিন্ধাই দিলে আপুনি অসমৰ জনগণক যে তেল দিম আলু দিম দাইল দিম মোক জিকাই দিয়ক সেই লালসাত অসমবাসী ৰাইজে জিকাই দিলে এতিয়া আমি পস্তাই আছো
আমি এতিয়া প্ৰস্তাৱ আছো কাৰণ এটা কথা হ'ল 2029 চনত যদি ইলেকশ্যন কেনেকুৱা হ'ব বুলি শুনিছো যদি সঁচা অৰ্থত ইলেকশ্যন হয় এইবাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো ডেম ফিটাহি মাৰি আছে যে 25 বছৰ কাৰ্যকাল কৰিম 25 বছৰ নালাগে তাক 25 দিনো টিকিবলৈ নিদো চিধা কথা স্পষ্ট কথা ভয়াৱহ পৰিস্থিতি কৰিম ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাই জেল দিয়ে ফাঁচি দিয়ে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰো জেল খাবলৈ সাজো গুলি খাবলৈ সাজো মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা শুনি লওক চিধা কথা স্পষ্ট কথা যিখন বিজেপি চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিম বুলি ৰাইজক আবুৱা কৰি শাসনভাৰলৈ আহিছিল সেইখন বিজেপি চৰকাৰে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ নামত তেখেতলোক সম্পূৰ্ণৰূপে বিফল হৈছে সেইখন বিজেপি চৰকাৰৰ বহু নেতা মন্ত্ৰীক আমি দেখিছিলোঁ তেখেতলোকে ৰাস্তাত তেওঁলোকে মূল্য বৃদ্ধি হৈছে বুলি কংগ্ৰেছ চৰকাৰ দিনত প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু বৰ্তমান সেই নেতা মন্ত্ৰী বিধায়কসকল ক'ত গ'ল আপোনালোকৰ চৰকাৰে যি ধৰণে মূল্য বৃদ্ধি কৰিছে ৰাইজ জুৰুলা জুপুৰা হৈ পৰিছে ৰাইজে এমুঠি আহাৰৰ কাৰণে কক বকাবলগীয়া হৈছে আলু পিঁয়াজ চেনি দাইল মিঠাতেল অত্যাৱশ্যকীয় সামগ্ৰী আদি কৰি সকলো বস্তুৰে জুই সমান দাম হৈ পৰিছে বজাৰত গতিকে ৰাইজে কম মূল্যত যাতে সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে অতি শীঘ্ৰে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি অসমীয়া যুৱ মৰ্চাই দাবী জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে ইথানেলৰ লগত পেট্ৰল সংমিশ্ৰণ কৰি সপোনৰ যিখন গাড়ী অক্ষয় কষ্টৰে প্ৰতিটো পৰিয়ালে প্ৰত্যেক বছৰৰ মূৰত প্ৰত্যেক বছৰে বছৰে বহু পৰিয়ালে এখন গাড়ী ক্ৰয় কৰে কিন্তু ইথানেল সংমিশ্ৰণ কৰাৰ বাবে বৰ্তমান ভাৰতবৰ্ষৰ সমগ্ৰ অসম জুৰি সকলো গাড়ী ৰাস্তাত চলাচল কৰাত ৰাইজে বিপদৰ সন্মুখীন হ'ব লগা হৈছে গতিকে চৰকাৰকো দাবী জনাইছোঁ ইথানেল পেট্ৰলৰ লগত সংমিশ্ৰণ কৰা কাৰ্য বন্ধ কৰক আৰু ৰাইজক অতি শীঘ্ৰে মূল্য বৃদ্ধিৰ পৰা সকাহ প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ চাওক আমি অসমীয়া যুৱ মঞ্চই আৰু অসমৰ জনগণে যি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road